নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব যিমান মানুহৰ পট্টাৰ মাটি আছে কাৰণ এইটো এটা গুৰুত্বপূৰ্ণ আপডেট যোৱাকালি মোলৈ এটা ফোন আহিছিল আমাৰ স্থানীয় গাঁওপৰা যিজন তেওঁ ক'লে যে তোমালোকৰ ঘৰত যিমান মানুহৰ পট্টাত নাম আছে সকলোৰে নাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা যদিও পিএম কিষাণ নাপায় তাৰ পিছতো তোমালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা এইটো অফিচৰ পৰা কোৱা হৈছে গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে আৰু সকলোৰ সুবিধাৰ্থে এতিয়া সকলোকে এটাই মানে এই ইনফৰমেশ্যনটো জনাব বিচাৰিছোঁ যেহেতু আমালৈ এই খবৰ আহিছে আৰু সামাজিক মাধ্যমতো দেখিব পাৰিছোঁ যে বহুকেইজনে এই বিষয় লৈ পেলাই জনাইছে বা ভিডিঅ' বনাই আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আৰু যেটো সিএসসি গ্ৰুপ আছে বা সিএসসিৰ অফিচিয়েল যিবিলাক আছে তেওঁলোকেও কৈ আছে পূৰ্বৰ পৰা বা পিএম কিষাণৰ লগত জড়িত যিবিলাক মানুহ আছে সকলোৱে কৈ আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে পিএম কিষাণৰ পইচা নাপাব গতিকে এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোক সকলোকে দিবৰ কাৰণে যাতে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অতি সোনকালে কৰি লয় যাৰ যাৰ পট্টাত নাম অন্তৰ্ভুক্তি হৈ আছে এতিয়া মই আপোনালোককে এই ভিডিঅ'ৰ জৰিয়তে দি জনাব বিচাৰিছোঁ এতিয়া বহুতো আছে তেওঁলোকৰ পট্টাৰ মাটি আছে কিন্তু নাম আছে নে নাই সেইটোও নাজানে সেই কাৰণে আপোনালোক সকলোৰ সুবিধাৰ্থে এই ভিডিঅ'টো বনাইছোঁ আৰু অনলাইন আপোনালোককে বৰ্তমান দেখুৱাম কেনেকৈ আপোনালোকৰ নামখিনি অনলাইন নিজে চাব পাৰিব ঘৰত বহি পেলাই চাই পেলাই আপোনালোকে সেই সিদ্ধান্ত মৰ্মে আপোনালোকে নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যেটো আছে সেইটো কৰিব পাৰিব নহলে আপোনালোকে বিভিন্ন জায়গাত যাবলগীয়া হ'ব পাৰে যিবিলাক মানুহে জানে তেওঁলোককে জনাবলগীয়া হ'ব তাৰ পিছত গৈ পেলাই আপোনালোকে কৰিব পাৰিব কিন্তু মই আপোনালোকক এনেকৈ এটা ভিডিঅ' বনাই দি আছোঁ বৰ্তমান আপোনালোকে এই কামখিনি কৰিবৰ কাৰণে কাৰোবাৰ ওচৰত যাব নালাগে নিজৰ মোবাইল ফোন দি পেলাই আপোনালোকে নিজৰ ৰেকৰ্ডখিনি চেক কৰি তাৰ পিছত আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যিকোনো সিএসসি চেণ্টাৰত বা পিএফসি চেণ্টাৰত যাব পাৰে বা আপোনালোকে যদি সেলফ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰে নিজৰ মোবাইল ফোন দি বা আপোনাৰ যেটো কম্পিউটাৰ দি পেলাই যদি কৰিব পাৰে সেইখিনিও আপোনালোকে কৰিব পাৰে যদি জানে আৰু যদি নাজানে তেতিয়াহলে যিকোনো এখন সিএসসিত গৈ পেলাই আপোনালোকে কৰি ল'ব কাৰণ সিএসসিত সেইটো আপোনালোকে কৰিলে ভাল সিএসসিৰ থ্ৰুতেদি 5 টকা এটা চাৰ্জেস কাটে যেটো সিএসসিৰ চাৰ্জ হয় সেইটো দি কৰিলে একেবাৰে ভ্যালিড হ'ব কোনো প্ৰবলেম নহয় সেই কাৰণে পৰাপক্ষত আপোনালোকে সিএসসি বা পিএফসি চেণ্টাৰত গৈ প্লে কৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কিয় কৰিব লাগে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো বৰ্তমান আপোনালোকক জনাব বিচাৰো যেহেতু আপোনালোকে খেতি কৰে আপোনালোকৰ এইখিনি খেতি মাটি গতিকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰ পিছত আপোনালোকৰ ফাৰ্মাৰ বুলি এটা ৰেজিষ্ট্ৰেশ্যন হৈ যাব হয়তো চৰকাৰে এনেকাও কৰিব পাৰে যিমান মানুহে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰে কিবা এটা আপোনালোকক বেনিফিট দিব পাৰে বা আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ যাব পট্টাবিলাক এনেকা বিভিন্ন ধৰণৰ চৰকাৰী বেনিফিটছ যিবিলাক আছে সেই বেনিফিটছবিলাক আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে দি পাব আৰু আপোনালোক সকলোৰ কাৰণে ওয়েলেছ অসম ইউটিউবত প্ৰথমৰ পৰাই যিবিলাক আপোনালোকৰ চৰকাৰী স্কিম আছে সেইবিলাকৰ বেনিফিটছ সম্পৰ্কে আমি ভিডিঅ'বিলাক আপোনালোক সকলোৰ কাৰণে লৈ আহোঁ আগবঢ়াও আপোনালোক সকলোৱে চাই সহাৰি জনায় সেই কাৰণে আপোনালোককে উপকৃত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকৰ কোনো প্ৰবলেম নহয় আগতীয়াকৈ এই কামখিনি কৰি ৰাখি দিয়ে আৰু এতিয়া মই আপোনালোকক স্ক্ৰিনত দেখাম কেনেকৈ অনলাইন গৈ পেলাই পট্টাবিলাক আপোনালোকে ঘৰত বহি পেলাই নিজৰ পট্টা যেটো আছে সেই পট্টাটো তিনি ধৰণে উলিয়াব পাৰিব কি তিনিটা ধৰণ আপোনালোকক জনাম আৰু কেনেকৈ আপোনালোকৰ ক'ত নামখিনি আছে কি সিস্টেমত আছে কেনেকৈ পঢ়ি আপোনালোকে উলিয়াব সেইখিনি আপোনালোকক জনাম যদি ইয়াৰ ওপৰঞ্চি আপোনালোকে এইটো বিষয়ে নাজানে তাৰ পিছত এজন অভিজ্ঞ যিবিলাক ব্যক্তি আছে যিবিলাকে ৰেভিনিউৰ বিষয়ে নলেজ আছে পট্টাবিলাক পঢ়িব পাৰে পট্টাৰ মন্তব্যবিলাক পঢ়িব পাৰে সেইবিলাক মানুহৰ ওচৰত গৈ পেলাই আপোনালোকে পট্টাৰ মন্তব্য পঢ়ি তাৰ পিছত আপোনালোকৰ দাগ নম্বৰ যেটো আছে সেই দাগ নম্বৰটো উলিয়াই ল'ব উলিওৱাৰ পিছত অটোমেটিকলি আপোনালোকে এই কামখিনি কৰি ল'ব এতিয়া মই আপোনালোককে সংক্ষেপে কাগজ এখনতো দেখুৱাম তাৰ পিছত আপোনালোকক এই যেটো অনলাইন পৰ্টেল আছে সেই পৰ্টেলত গৈ পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে পোনপটীয়াকৈ নিজে সম্পূৰ্ণ বিষয়খিনি জানে তাৰ পিছত আপোনালোকৰ কামখিনি সহজ হিচাপে হৈ যায় আহা এতিয়া মোৰ স্ক্ৰিনত যাও আপোনালোকক বিষয়খিনি দেখাব বিচাৰিছো কেনেকৈ আপোনালোকে মোবাইল ফোনত চাব পাৰিব প্ৰিয় ভিউৱাৰ্ছসকল এতিয়া মোৰ গুগল যেটো আছে সেই গুগলটো মোৰ মোবাইল ফোনত ওপেন কৰিলো আপোনালোকে চাবলৈ পাই আছে ৰেভিনিউ আসাম বুলি আপোনালোকে সাৰ্চ কৰি লব একো লিখিব নালাগে ৰেভিনিউ আসাম লিখিব আৰু তাত এক নম্বৰত যেটো অপচন আছে সেইটো আপোনালোকে ওপেন কৰি লব ওপেন কৰাৰ লগে লগে তাতে আপোনালোকে চাৰিটা কলম পাব জিলা চক্ৰ গাঁও আৰু টাইপ কৰিবৰ কাৰণে অসমীয়াত নাম লিখা পাব সেই সংক্ৰান্তত আপোনালোকে নিজৰ জিলা যেটো আছে যিখন জিলাত আপোনালোকৰ মাটি আছে সেই জিলাখনৰ নাম ধৰি লওক আপোনালোকে সাৰ্চ কৰিব মই উদাহৰণ হিচাপে লংকা জিলা সাৰ্চ কৰিছো হুজাই জিলা সাৰ্চ কৰিছো আৰু চক্ৰ বিষয়া লংকা সাৰ্চ কৰিছো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ধৰি লওক এটা এক্সাম্পল মই আপোনালোকক কৈ দি আছো কিবা এখন আপোনালোকৰ যিখন ভিলেজ হয় যিখন ভিলেজত আপোনালোকৰ মাটি আছে ৰেভিনিউ ভিলেজ এনেকা হয় কিছুমান ক্ষেত্ৰত গাঁওখনৰ নাম দুটা তিনিটা গাঁও মিলাই পেলাই এটা ৰেভিনিউ ভিলেজ হয়
গতিকে এনেকুৱাও হ'ব পাৰে ডাঙৰ ৰেভিনিউ ভিলেজ হ'লে গতিকে আপোনালোকৰ ৰেভিনিউ ভিলেজ কোনখন আছে সেই ৰেভিনিউ ভিলেজখনৰ নাম আপোনালোকে ক্লিক কৰিব মই উদাহৰণ হিচাপে জোৰাপুখুৰী সাৰ্চ কৰিছোঁ এনেই জোৰাপুখুৰীত ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ গাঁও যিখন সিলেক্ট কৰিব তাতে দাগ নম্বৰ পাট্টা নম্বৰ আৰু সাৰ্চ বাই পাট্টাদাৰ নেম যিজন পাট্টাদাৰ আছে সেই গাঁৱত যদি সেই পাট্টাদাৰজন আছে আৰু আপোনালোকে দাগ নম্বৰ আৰু পাট্টা নম্বৰ নাজানে তেনে ক্ষেত্ৰত তাতে গৈ পেলাই আপোনালোকে সেই তেওঁৰ নামটো আপোনালোকে তাতে লিখি দিব ধুনীয়াকৈ যিটো নাম থাকে সেইটো আপোনালোকে উদাহৰণ হিচাপে কিবা এটা লিখি ল'ব মই প্ৰাইভেচিৰ কাৰণে সেইটো লিখিব নোৱাৰি আৰু তাতে আপোনালোকে কেপচাটো ফিল আপ কৰি অটোমেটিকলি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ কি হ'ব সেই পট্টাৰ ডিটেইলছখিনি আহি যাব আৰু ক্লিক কৰি পেলাই আপোনালোকে পট্টাটো চাব পাৰিব বা আপোনালোকে এনেকৈ কি কৰিব পট্টা নম্বৰটো সাৰ্চ কৰিব পট্টা নম্বৰ ইয়াত মাৰিব কেপচা মাৰিব বা দাগ নম্বৰ তাতে এণ্টাৰ কৰিব তাৰপিছত কেপচা ক্লিক কৰিব কৰি পেলাই আপোনালোকৰ যিটো পট্টা নম্বৰ আছে সেই পট্টা নম্বৰটো আপোনালোকে চাই ল'ব এতিয়া উদাহৰণ হিচাপে মই ধৰি লওক ইয়াত 57 এটা দাগ তাতে ক্লিক কৰিলোঁ এনে ডেমো হিচাপে এইটো কাৰো ডাটা মই শ্ব' কৰিব নোৱাৰি তথাপিও মই আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক খেৰাজ ম্যাদী আহিছে খেৰাজ ম্যাদীত ক্লিক কৰিলোঁ চি জৱানবন্দী পাট্টা ক্লিক কৰিলোঁ তাতে সেই পট্টা যিখন ওলাব সেই পট্টাখনত আপোনালোকে প্ৰথমে পাব পট্টা নংটো হ'ল পট্টা যিটো পট্টা নম্বৰ আছে সেই পট্টা নম্বৰটো হ'ব ওপৰত আহিব জিলা সাব ডিভিজন সাৰ্কল মৌজা লাট নম্বৰ ভিলেজ নেম আৰু পট্টাৰ টাইপটো খেৰাজ ম্যাদী আহিব তাতে এটা অংশ এনেকৈ আপোনালোকক জুম কৰি দেখুৱাই আছোঁ এইটো চাওক তাতে নং বুলি লিখা আছে সেইটো হ'ল আপোনালোকৰ দাগ নম্বৰ 6-7 গতিকে সেই 6 আৰু 7 যিটো দাগ নম্বৰ আছে সেই দাগ নম্বৰটো কাৰ মাটি আছে সেইখিনি আপোনালোকে চাবৰ কাৰণে অলপ ইপিনে যাব ইপিনে গৈ পেলাই এনেধৰণৰ লাষ্টত চাব মন্তব্য সেই মন্তব্যত আপোনালোকে ভালকৈ পঢ়িব অটোমেটিক পঢ়িলে আপোনালোকে গম পাই যাব কাৰ নামত এই পট্টাৰ মাটিটো আছে সেইখিনি আপোনালোকে চাই ল'ব এই যিটো দাগ নম্বৰটো পাব সেই দাগ নম্বৰটো আপোনালোকে লিখি পেলাই আৰু গাঁৱৰ নামখন লিখি পেলাই যিকোনো CSC চেণ্টাৰত যাব বা PFC চেণ্টাৰত যাব আপোনালোকে নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত পট্টাৰ মাটি যিবিলাক আছে সেইবিলাকো লিংক হৈ যাব সম্পূৰ্ণ কামখিনি হৈ যাব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক সকলোকে দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু যিমান পাৰা এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি জানিবলৈ দিয়া ভিউয়াৰ্ছসকল আপোনালোকেতো এইটো কাম নকৰিব তথাপিও মই আপোনালোকক দেখুৱাই দিছোঁ কাৰণ এইটো CSC কৰিব যিমান মানুহে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব এই যিটো পৰ্টেল আছে সেই পৰ্টেলত গৈ পেলাই তেওঁলোকে কৰিব কামখিনি ওপৰত CSC আছে চেক এনৰোলমেণ্ট ষ্টেটাছ আছে যদি আপোনালোকে আগতে কৰিছে চেক এনৰোলমেণ্ট ষ্টেটাছত গৈ পেলাই আপোনালোকে চাব পাৰিব বা এনেদৰে সম্পূৰ্ণ আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি এই পৰ্টেলৰ যোগেদি কৰিব লাগিব গতিকে আপোনালোক সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এই কামটো সকলোকে কৰিবলৈ দিয়া হৈছে বৰ্তমান যাতে আপোনালোকে এইটো মিছ নকৰে সেইকাৰণে আপোনালোক সকলোকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰিয় ভিউয়াৰ্ছসকল আপোনালোক সকলোকে সম্পূৰ্ণ ডিটেইলছখিনি দেখুৱালোঁ আপোনালোকে চালে প্ৰথমে আপোনালোকে পট্টাৰ নম্বৰটো উলিয়াব লাগিব তাৰপিছত আপোনালোকে দাগ নম্বৰটো উলিয়াব লাগিব দাগ নম্বৰটো উলিওৱাৰ পিছত আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব এইখিনি আপোনালোকক আপডেট দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক এই ইনফৰমেশ্যনটো কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব ইয়াৰ ওপৰঞ্চিও যদি আপোনালোকে কিবা বুজি নাপায় এই সম্বন্ধে আপোনালোকৰ কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে প্লিজ আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব নিশ্চয় আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ' বনাই দিম যাতে আপোনালোকৰ এই প্ৰব্লেমটো নহয় কামখিনি কৰি ৰাখে কাৰণ আমি যেতিয়া আধাৰ কাৰ্ড লিংক কৰিবলৈ পেন কাৰ্ডৰ লগত কোৱা হৈছিল তেতিয়া আমি সকলোৱে কৰা নাছিলোঁ গতিকে যেতিয়া এতিয়া কোৱা হৈছে অফিচিয়েল হিচাপে বিভাগৰ তৰফৰ পৰা তেতিয়াহ'লে আপোনালোকে এই কামখিনি কৰিবলৈ যাতে অলপো মানে হেৰি নকৰে দেৰি নকৰে ধুনীয়াকৈ আপোনালোকে অতি সোনকালে কামখিনি কৰিলে সেইটোৱে আপোনালোক সকলোৰ কাৰণে ৰিকুৱেষ্ট থাকিল আৰু এই অনুৰোধটো আপোনালোকক জনালোঁ ভিডিঅ'ৰ যোগেদি ভিডিঅ'টো যদি ভাল লাগে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি জানিবলৈ দিয়া যাতে সকলোৱে এই কামখিনি কৰি ৰাখে ধন্যবাদ থেংক ইউ নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ' ইমানতেই থেংক ইউ